আমি আজি ছাগলীৰ মাথা বনাম। ছাগলীৰ মাথা সঁচাকৈ কৈছোঁ, যদি কাৰোবাৰ কেতিয়াবা দুৰ্বল ভাৱ হয়, দেহাটো অলপ বেয়া যেন লাগে, তেনেহ'লে আপুনি কোনো ডক্তৰৰ ওচৰত যাবলগীয়া নাই। আপুনি চিধা বজাৰৰ যিখন দোকানত ছাগলীৰ মাংস বিক্ৰী কৰে তাৰ ওচৰলৈ যাওক আৰু এটা ছাগলীৰ মাথা কাটি লৈ আহক, চাফা কৰি লৈ আহক আৰু এনেকুৱাকৈ ছাগলীৰ মাথাটো কাটি লৈ আহি আপুনি বনাই খাওক। আপোনাৰ ৰাতিপুৱা চাব গা বহুত ভাল লাগি গৈছে। এয়া আমি এটা ছাগলীৰ মাথা কাটি আনিছোঁ। মই কাটি আনা নাই, দোকানীয়ে কাটি দিছে। এয়া কেৰাহী গৰম দিছোঁ। ধনিয়া পাত, কেঁচা জলকীয়া, শুকান জলকীয়া, তেজপাত, নহৰু, অলপ আলু আৰু অলপ পিঁয়াজ, এইখিনি আমি পিহিম। কিন্তু প্ৰথমতে আমি তেল দি লৈছোঁ। এয়া তেলখিনি যথেষ্ট পৰিমাণে গৰম হৈছে, কাৰণ ধোঁৱা ওলাই গৈছে। আমি শুকান জলকীয়া, তেজপাত আৰু পিঁয়াজ অলপ দিম। অলপ গৰম হ'বলৈ দিয়ক। তাৰপিছত আপুনি মাংসখিনি দিয়ক। আধা সিজিছে, এতিয়া আলুখিনি দিয়ক। এতিয়া মছলাখিনি দিয়ক। অলপমান পানী দিয়ক। পানী দি অলপ গৰম পানী দিব, কিন্তু এয়া আধাতকৈ বেছি সিজিছে, কিন্তু ভালকৈ সিজিবৰ বাবে আমি আৰু অলপ কুকাৰত দিম। প্ৰেছাৰ কুকাৰত দিলে ভালকৈ সিজিব। 10টা নাইবা 15টা, 10টাৰ পৰা 15টা হুইচেল দিব। একদম হাৰ্ডি পৰ্যন্ত সিজি যাব আৰু ইমানেই মজা হ'ব। এবাৰ যদি আপুনি খায়, তেনেহ'লে আৰু ভাবিব যে মই প্ৰতি সপ্তাহত এটা খাইছোঁ। কুকাৰত দিয়ক। এয়া আজিৰ আমাৰ ছাগলীৰ মাথা ইতিমধ্যে খাব পৰা হৈ গৈছে। আমি কুকাৰৰ পৰা খুলি দিছোঁ। ইয়াত আমি ধনিয়া পাতখিনি দি দিম।